লখিমপুৰৰ কপহুৱা বিহু দলৰ সৌজন্যত কপহুৱা বিহু মঞ্চৰ বাকৰিত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিবলৈ লোৱা হৈছে ৩৮ সংখ্যক বহাগী মেলা। ১১ আৰু ১২ মে তাৰিখে কপহুৱা বিহু দলৰ সৌজন্যত আয়োজন কৰিবলৈ লোৱা বহাগী মেলানী অস্থায়ী কাৰ্যালয় বুধবাৰে সন্ধিয়া মুকলি কৰা হয়। এই অস্থায়ী কাৰ্যালয়ৰ ফিতা কাটি শুভ উদ্বোধন কৰে ৩৮ সংখ্যক বহাগী মেলানীৰ সভাপতি সুনন্দ দাসে। উদ্বোধনী অনুষ্ঠানত কাৰ্যকৰী সভাপতি মনোৰঞ্জন দাস, ক্ষীৰেন দাস, প্ৰান্ত কুমাৰ দাসৰ লগতে বহু কেইজন বিষয়ববীয়া উপস্থিত থাকে। বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণ জীৱনৰ খা। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই কৈছিল যে বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ। গতিকে সেই গণ জীৱনৰ সাহকে আমি সাহ কৰি পেলাই আমি এইবাৰ কপহুৱা বহাগী মেলানে ৩৮ সংখ্যক বহাগী মেলা উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আমি ২০১২ চনত ৰূপালী জয়ন্তী গৰকী এইবাৰ আমি ৩৮ সংখ্যক বহাগী মেলাত উপনীত হৈছোঁ। এইবাৰ বিশেষ কাৰ্যসূচী আছে, আমাৰ বৰ্ণাঢ্য কাৰ্যসূচী আমি এইবাৰ আয়োজন কৰিছোঁ। আমাৰ এটা পৰম্পৰা আছে যে লখিমপুৰৰ বিহু বুলি কোৱাৰ লগে লগে এটি বিহু দলৰ নামে সকলোৰে মুখে মুখে উচ্চাৰিত হয়, সেয়া হৈছে কপহুৱা বিহু দল। কপহুৱা বিহু দলে একেধাৰেই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনকে আদি কৰি লখিমপুৰৰ যিকেইখন বৃহত্তৰ ৰঙালী বিহু সন্মিলন আছে, পশ্চিমাঞ্চলৰ ৰঙালী বিহু সন্মিলন, পূৰ্বাঞ্চলৰ ৰঙালী বিহু সন্মিলনকে আদি কৰি সকলোতে আমি শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু সেই ধাৰা অক্ষুণ্ণ ৰাখি আমি 1988 চনত আমি গুৱাহাটীৰ লতাশিল খেলপথাৰত আমি বিহু প্ৰদৰ্শন কৰিছিলোঁ। 1990 চনত আমি ৰংঘৰ বাকৰিত বিহু প্ৰদৰ্শন কৰি শ্ৰেষ্ঠত্বৰ সন্মান বুটলিবলৈ সক্ষম হৈছিলোঁ আৰু লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিলোঁ। আৰু সেই ধাৰা আমি অটুট ৰাখি ইতিমধ্যে কৈছোঁৱেই যে সোণালী জয়ন্তী বৰ্ষ গৰকি গৈছে আৰু ইতিমধ্যে আমাৰ এইবাৰ ৩৮ সংখ্যক। এইবাৰ আমি বিশেষভাৱে আমি সাংস্কৃতিক সন্ধিয়াখন সজাব বিচাৰিছোঁ। আমি এইবাৰ জানো যে ৰাজীৱ শদিয়াৰ গীতেৰে সমগ্ৰ অসমতে চাঞ্চল্য সৃষ্টি কৰিছে এক যুৱ কণ্ঠই, সেয়া হৈছে কণ্টক দাস। তেখেতৰ দৰে চিন্তাৰে আমি আমাৰ গীতৰ শৰাই আমি সদায় অনুষ্ঠানবোৰ আগবঢ়াই লৈ গৈ আছোঁ। লগতে থাকিব নিউজ লাইভৰ সুখৰ সংজ্ঞা বিচাৰি খ্যাত সুনীতা দাসৰ গীতৰ শৰাই। লগতে থাকিব অন্যান্য আমাৰ স্থানীয় যিসকল আমাৰ শিল্পী, আমাৰ স্থানীয় শিল্পীৰ লখিমপুৰৰ বিভিন্ন স্থানত গীতৰ শৰাই আগবঢ়াই পেলাই তেওঁ সক্ষম হোৱা, তেওঁ আপ্লুত কৰিছে আৰু সকলোকে গীতেৰে সমৃদ্ধ কৰা আমাৰ মুন্মী দাস থাকিব। লগতে গুৱাহাটীৰ পৰা এগৰাকী বিশিষ্ট কণ্ঠশিল্পী আমাৰ মাজত থাকিব, তেওঁ হৈছে অক্ষয় প্ৰীত, তেখেতো আমাৰ মাজলৈ আহিব। আৰু লগতে আমাৰ অন্যতম আকৰ্ষণ টকা বিহু প্ৰতিযোগিতা থাকিব আৰু বৰ বিহুৱতী প্ৰতিযোগিতা থাকিব। টকা বিহু প্ৰতিযোগিতাত আমি প্ৰথম স্থান আমি প্ৰাইজ মানি ঘোষণা কৰিছোঁ ১০,০০০ টকাৰ প্ৰথম, তাৰপিছত ৭,০০০ টকা, তাৰপিছত দ্বিতীয় স্থান ৫,০০০ টকাকৈ আমি টকা বিহু প্ৰতিযোগিতা আমি প্ৰাইজ মানি আমি ঘোষণা কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।